নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মে' মাহত লক্ষ্মীনাৰায়ণৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে, যাৰ ফলত চাৰি ৰাশি জাতক জাতিকাসকলৰ হ'ব জয় জয় মই সকলো ফালৰ পৰা প্ৰচুৰভাৱে উন্নতি কৰিব পাৰিব, এটাৰ পিছত আনটো সফলতা আহিবলৈ ধৰিব আৰু ঘৰত হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি মে' মাহত এটা অতি বিশেষ যুগ গঠন হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ বিৰল যুগৰ ফলত লক্ষ্মীনাৰায়ণৰ ৰাজযোগ তৈয়াৰ হ'বলৈ গৈ আছে। এই যুগৰ ফলত আপোনালোকৰ সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰেমত আকৰ্ষণ বৃদ্ধি পাব ধৰিব আৰু গ্ৰহ শুক্ৰ আৰু গ্ৰহ সেনাপতিৰ বুধৰ লগত জড়িত হৈ আপোনালোকৰ অৱস্থান শুভ কৰি তুলিব। শুক্ৰ গ্ৰহক ধন বৈষম্য আৰু সুখ সমৃদ্ধিৰ গ্ৰহ হিচাপে বিশ্বাস কৰা হয় আৰু বুধ গ্ৰহক বুদ্ধি বিজ্ঞান আৰু সংযোগৰ গ্ৰহ বুলি মনা যায়। এই দুইটা গ্ৰহ গঠন হোৱাৰ ফলত আপোনালোকৰ জীৱনত এটাৰ পিছত আনটো সুযোগ সুবিধা নামি আহিবলৈ ধৰিব, ইটোৰ পিছত সিটো সুযোগ আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব। ইয়াৰ ফলত চাৰি ৰাশি জাতক জাতিকাসকলৰ হঠাৎ ভাগ্য উদয় হৈ পৰিব। এক নম্বৰটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মে' মাহটো অতিশয় শুভ বুলি মনা গৈছে। দীঘলীয়া সময় ধৰি ৰৈ থকা আৰু বাধা বিঘিনি থকা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। ভাগ্যৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব, পৰিকল্পিত কামত সফলতা অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও চাকৰি কৰি থকা লোকসকলৰ কাৰণে আপোনালোকৰ অনুকূল প্ৰভাৱ আৰু পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যাব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰ কাৰণে এই মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ বুলি ক'ব পৰা যায়। পদোন্নতি বৃদ্ধি পাবলৈ ধৰিব, নতুন দায়িত্ব লাভ কৰিব পাৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হ'ব, শিক্ষাৰ ক্ষেত্ৰত শুভ ফলাফল আপোনালোকৰ দেখিবলৈ পোৱা যাব। কেৰিয়াৰক লৈ ইমান চিন্তা কাৰণ নাই। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যুগ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে, মাথো অকণমান আপোনালোকে চেষ্টা অব্যাহত ৰাখিব। ব্যৱসায়িক বাণিজ্য নতুনকৈ আৰম্ভ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। কৰি থকা কামত চলি থকা সমস্যাবোৰ আপোনালোকৰ নিঃসন্দেহে দূৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব, এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। দীঘলীয়া দিন ধৰি থকা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰাৰ যুগ দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সুচাৰুভাৱে সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ কাৰণে এই মে' মাহটো অতিশয় শুভ বুলি মনা গৈছে। এইখিনি সময় আপোনালোকৰ কাৰণে বহু ফলদায়ক সময় বুলি ক'ব পৰা যায়। যিসকল লোকে কৰ্মৰ লগত জড়িত তেওঁলোকে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব, কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও চাকৰিৰ পৰিৱৰ্তনৰ কথা যদি আপোনালোকে ভাবিছে তেনেহ'লে সফলতা আপোনালোকে পোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায়। ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে এই সময়খিনি বিশেষকৈ শুভ বুলি মনা গৈছে। কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মত মান যশ আৰু প্ৰশংসা বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায় স্থায়ী হ'ব আৰু সেই ব্যৱসায়ত স্থায়ীভাৱে উন্নতি আপোনালোকে কৰিব পাৰিব। সন্তানক লৈ মাথো অকণমান চকু ৰখাটো আপোনালোকৰ কাৰণে ভাল হ'ব, প্ৰেমৰ ক্ষেত্ৰত অনুকূল হ'ব। দাম্পত্য জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে ভ্ৰমণ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আপোনালোকে চেষ্টা অব্যাহত ৰাখক। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুচাৰুভাৱে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনা আছে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে ভবা ধৰণে ফল লাভ কৰিবলৈ সক্ষম হোৱা যুগ দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰা মাথো অকণমান বাছি চলিবলৈ চেষ্টা কৰিব, কাৰণ কোনো গোপন শত্ৰুৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে বা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। সেই গতিকে অকণমান বাছি চলিবলৈ চেষ্টা কৰিব। পাবলগীয়া ধন আদায় কৰিবলৈ সক্ষম হ'ব। কিবা কামত নতুনকৈ যোগদান কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে পাৰিব। সামাজিক ক্ষেত্ৰত দায়িত্ব লাভৰ প্ৰবল সম্ভাৱনা আছে।
3 নম্বৰটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ কাৰণে আপোনালোকৰ বহুদিনৰ মূৰত অৰ্থৰ যুগ নামি অহাৰ দেখিবলৈ পোৱা যাব পাৰে। বহু ফালৰ পৰা অৰ্থ উপাৰ্জন কৰাৰ নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই ক্ষেত্ৰত আপোনালোকৰ ধন আৰু সম্পত্তি বৃদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। বিনিয়োগ আৰু সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰতো এই সময়খিনি আপোনালোকৰ কাৰণে ভাল সময়। ইয়াৰ উপৰিও ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বহু ভাল ফল অৰ্জন কৰিব পাৰিব। ধৰ্মীয় যাত্ৰা আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে আৰু ভ্ৰমণৰ পৰিকল্পনা এনেও যদি আপোনালোকে কৰে তেনেহ'লে ইয়াৰ পৰাও ভাল ফল লাভ কৰিব পাৰিব। পুৰণি পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। যদি আপোনালোকৰ মানসিক চাপ আছে সেই মানসিক চাপ কিছু পৰিমাণে দূৰ হৈ পৰিব। চিন্তাসমূহ আঁতৰ হ'বলৈ ধৰিব। আপোনালোকৰ ঘৰুৱা পৰিৱেশো আপোনালোকৰ সুস্থিৰ হৈ পৰিবলৈ ধৰিব। ঘৰত কোনো অতিথি আলহীৰ আগমনৰ ফলত ঘৰত এক নতুন পৰিৱেশ জাগ্ৰত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। কেৰিয়াৰক লৈ আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব পাৰে। এই ক্ষেত্ৰত ভাগ্যই পোনপটীয়াকৈ আপোনালোকক সহায় কৰিব। ঘৰত যদি মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত সুন্দৰভাৱে সেই মূল্যৱান সম্পদ ক্ৰয় কৰাটো উচিত বা ক্ৰয় কৰিব পাৰিব। বহু ফালৰ পৰা উন্নতিৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সুচাৰুভাৱে সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। 4 নম্বৰটো মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ বুলি ক'ব পৰা যায়। ঘৰলৈ সুখ সমৃদ্ধি বৃদ্ধি পোৱাৰ যোগ আহিব। ব্যৱসায়িক ক্ষেত্ৰত লাভ কৰিব পাৰিব আৰু বিস্তাৰণৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও অংশীদাৰী কৰা কামতো আপোনালোকে সফলতা লাভ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত শুভ হ'ব। স্বাস্থ্য সম্পৰ্কীয় সমস্যা আপোনালোকৰ দূৰ হৈ পৰিবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে লাভ কৰিব পাৰিব। ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগো কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ হোৱা দেখিবলৈ পোৱা যাব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে অত্যন্ত শুভ আৰু ফলদায়ক হিচাপে পাৰ হ'ব। কৰ্ম জীৱনত আপোনালোকে আনৰ পৰা সহায় লাভ কৰিব পাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। পৈতৃক সম্পত্তি লাভ হ'ব আৰু ধনাত্মক চিন্তা আপোনালোকৰ জীৱনলৈ আহিব। প্ৰতিজন ব্যক্তিৰ ওপৰত আপোনালোকৰ মা লক্ষ্মী আৰু ভগৱান শ্ৰী বিষ্ণুৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকে সুচাৰুভাৱে সিদ্ধি কৰি ল'ব পাৰিব। বিয়া বাৰুৰ কাৰণে আগভাগ লৈ থকা লোকসকলৰ কাৰণে অত্যন্ত শুভ আৰু ফলদায়ক বুলি ক'ব পৰা যায়। মাটি বাৰীক লৈ যদি কিবা আপোনালোকৰ সমস্যা চলি আছিল সেই সমস্যাবোৰ আপোনালোকৰ জীৱনৰ পৰা লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব। ইয়াৰ পিছত আপোনালোকে যদি ঘৰতে কিবা নতুনকৈ কাম আৰম্ভ কৰিম বুলি ভাবিছে বা চিন্তিছে তেনেহ'লে সেই কাম সুচাৰুভাৱে আপোনালোকে কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।